মোৰ নাম আবুল হুছেইন। মই হেৰাবাতি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মণ্ডল সভাপতি হওঁ। মই আজিৰ পৰা মই জন্মৰ পৰাই কংগ্ৰেছী। আগতে যুৱ কংগ্ৰেছ কৰিছিলোঁ, NSU কৰিছিলোঁ। পিছত 2005 পৰা মই মণ্ডল সভাপতি কৰি আছোঁ। ইমান দিন মই কংগ্ৰেছ কৰিয়ে আছোঁ। গতিকে মই আজি সংবাদ লহৰৰ সাংবাদিকসকলক আপোনালোকৰ ধন্যবাদ জনাইছোঁ। লগতে আমি ইলেকশ্যন অহা 9 তাৰিখত ইলেকশ্যন যিটো আমাৰ হ'ব গৈ আছে, সেইবোৰত মই ৰাইজক দুৱাৰ ক'বলৈ ওলাইছোঁ। যদি ইয়াত কিবা হয় আপোনালোকে ক্ষমা কৰিব। প্ৰথম কথা হ'ল কি, আমাৰ হেৰাবাতি গাঁও পঞ্চায়তৰ কথাটো কৈ আছোঁ। আমাৰ ইয়াত আমাৰ কংগ্ৰেছ দলৰ যিটো ঢৌ, এইটো ইয়াত যিখিনি গাঁও পঞ্চায়ত তাতকৈ বহুত বেছি ভাল। আৰু আমি দিনে ৰাতি আমি ৱাৰ্কাৰবিলাকে কাম কৰি আছোঁ। গতিকে ৰাইজৰ যিটো উৎফুল্লিত আমি দেখিছোঁ বা পাইছোঁ, তাত আমাৰ কোনো সন্দেহ নাই। আমাৰ ভাৰতীয় কংগ্ৰেছ দলে ইয়াৰ পৰা বহুতখিনি এডভান্স হৈ আছে, বহুত ভোট আমি দিব পাৰিম। দ্বিতীয় কথা হ'ল কি, আজি প্ৰায় আমাৰ ইলেকশ্যন লগাৰ পিছৰ পৰা আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মাননীয় প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতৰ ওচৰত গৈ মানুহে দিনে ৰাতিয়ে জইনিং কৰি আছে। আমাৰ হেৰাবাতি পঞ্চায়তৰ যিখিনি মানুহে তেখেতক সময় দিব নোৱাৰে, সেইখিনি তানজিলৰ ওচৰত আমাৰ প্ৰাৰ্থী তানজিল ডাঙৰীয়াৰ ওচৰতো গৈ পেলাই তেওঁলোকে জইন কৰি আছে। বৰ্তমান মণ্ডলখনতো আমাৰ জইন কৰি আছে। গতিকে আমি যোৱা 2 দিন আগতে আমাৰ হেৰাবাতি গাঁও পঞ্চায়ত আঞ্চলিক সদস্যৰ ঘৰত এখন জইনিং প্ৰগ্ৰাম পাতিছিলোঁ। তাত প্ৰায় শতাধিক মানুহ আমাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগতে জইনিং কৰিছে। আমাৰ 2-3 দিন আগতে আমাৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদৰ ঘৰত গৈ পেলাই বিজেপি দলৰ সক্ৰিয় কৰ্মী নুৰুল আমিন, আমিনুল হক, আতাউৰ ৰহমান, এনেকুৱা আৰু কেইবাজনো বিশিষ্ট কৰ্মীসকলে গৈ পেলাই তাত যোগদান কৰে। গতিকে মই এই সংবাদ মেলৰ জৰিয়তে মই সকলো ৰাইজকে মই অৱগত কৰিব বিচাৰিছোঁ, যাতে এইবাৰ আমাৰ হেৰাবাতি গাঁও পঞ্চায়তত কংগ্ৰেছ অবিহনে UDF কওক, বিজেপি কওক, কাৰো স্থান নাই। গতিকে বিজেপি দলে আমাৰ সংখ্যালঘু এৰিয়াসকলক, সংখ্যালঘু আমাৰ যিসকল লোক আছে তেওঁলোকক যেনেকুৱা অত্যাচাৰ বা কথা বতৰা বেয়াকে কয়, বিশেষকৈ সংখ্যালঘুসকলকে নহয়, সংখ্যাগুৰুসকলকো তেওঁলোকে বহুত অন্যায় কৰি আছে। তেওঁলোকৰ পৰা উচ্ছেদ তেওঁলোককো কৰিছে, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে। আজি এই ইলেকশ্যনৰ আগতে তেওঁলোকে অৰুণোদয় দিছে, দি পেলাই ভোট তেওঁলোকে আনিব বিচাৰিছে, কিন্তু মানুহে অৰুণোদয় পায়ো সন্তুষ্ট নহয়। কিয় অৰুণোদয় 1250 টকা দিয়ে, মাহেকত লৈ যায় তেওঁলোকৰ পৰা 5000। গতিকে মানুহবিলাক সেইটো সময়ত মানুহবিলাক খুব দুখিত। মানুহবিলাক দুখিত হৈ নিজে নিজে আকৃষ্ট হৈ আমাৰ কংগ্ৰেছ দলৰ ফালে অগ্ৰগতি লাভ কৰিছে আৰু গৈ আছে। গতিকে মই আশা কৰোঁ আগন্তুক যিটো 9 তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত আমাৰ হেৰাবাতি গাঁও পঞ্চায়তত 10% ভোটো বিজেপি আৰু UDF নাপায় বুলি মই আজি আপোনালোকৰ আগত দাঁতিকে ক'ব পাৰিছোঁ। বিশেষকৈ আমি আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলক ধন্যবাদ জনাইছোঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইবাৰ তেওঁ মুখ্যমন্ত্ৰী হোৱাটো খাটাং বুলি আমি ভাবিছোঁ আৰু হৈয়ে গ'ল। বিশেষকৈ তানজিল হুছেইনকতো কোনেও ধৰি ৰাখিব নোৱাৰে। আমাৰ পঞ্চায়তৰ পৰা তেওঁক 80% ভোট নিজে কংগ্ৰেছে পাব, তানজিল হুছেইন ডাঙৰীয়াই পাব। বিশেষকৈ মই আৰু খবৰ লৈ আছোঁ বেলেগ আমাৰ নিয়াৰী পঞ্চায়তবিলাকত, তাতো কংগ্ৰেছৰ ঢৌ। ৰাতি এনেকুৱা দিন মই পোৱা নাই যে মণ্ডল কংগ্ৰেছত যোগদান কৰা। আজিলৈকে মই প্ৰায় 30 বছৰ ধৰি মই কংগ্ৰেছত মণ্ডল প্ৰেচিডেণ্ট হৈ আছোঁ। আজিলৈকে কাকো দেখা নাই মণ্ডল কংগ্ৰেছত জইন কৰিবৰ কাৰণে। গতিকে আমাৰ ছাৰ ৰকিবুল হুছেইন ছাৰে কৈছে যে মোক নাপালে আপোনালোকে গৈ পেলাই মণ্ডল কংগ্ৰেছত যোগদান কৰিব, মই সেইটো মানি ল'ম। গতিকে মই তেখেতকো ধন্যবাদ জনাইছোঁ, আমাক যে এনেকুৱা অগ্ৰগতিত বা আমাক এনেকৈ যোগদান কৰাত সহায় বা আমাক অনুমতি দিয়াৰ কাৰণে। গতিকে মই এইটো ভাবোঁ গোটেই অসমৰ, আজি আমাৰ হেৰাবাতি মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা গোটেই অসমবাসীক মই আহ্বান জনাই আছোঁ, যাতে এইবাৰ ৰাইজে পৰিত্ৰাণ পাব। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব গৈ আছে। গতিকে ৰাইজক আহ্বান জনাইছে, আপোনালোকে কেতিয়াও এই ভুলটো আৰু নকৰিব। তেওঁলোকৰ প্ৰলোভনৰ ৰাজনীতি কৰে, সেইটোত নাযাব। আমাৰ উজনি কওক, নামনি কওক, মধ্য অসমত কওক, সকলোতে এনেকুৱা আমাৰ কংগ্ৰেছৰ ঢৌ আহি গৈছে। মানুহে আজিকালি ধৰক হেৰিৰ দিন, আজিকালি নেটৰ দিন, মানুহে কিন্তু চব বুজি পাই আছে। সিদিনা আজিয়ে মই নিউজ এটা পালোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ নামত বোলে হেৰি আহিছে, পাছবুক বিদেশৰ, সেইটো গৈ আছে, মানুহে চাই আছে।
গতিকে এইবিলাক মানুহে গৈ চাই চাই এতিয়া মানুহ এনেকুৱা অৱস্থা হৈছে, বিজেপিসকলে এটা মানুহৰ ঘৰত যদি 10 বাৰ যায় তথাপিও ভোট দিব তেওঁ খুচি নহয়, তেওঁক ৰাজি কৰাব নোৱাৰে। আমি কিন্তু মানুহৰ ঘৰত যাব নালাগে। আমাৰ যিবিলাক মিটিং বা সভা হৈ আছে নিৰ্বাচনী, তাত আমি মানুহক কাকো পইচাও নিদিওঁ, মানুহক নকওঁ, এনে মানুহে নিজে আপোনা আপুনি গৈ পেলাই মিটিঙত উপস্থিত হয়। আপোনালোকে নিজে জানে 3 তাৰিখত হেৰাবাতিত এখন সভা হৈছিলে, সভাত আমাৰ সন্মানীয় সাংসদ সাহেব আহিছিলে, আমাৰ প্ৰাৰ্থী তানজিল হুছেইন আহিছিলে, বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকল আহিছিলে। আমি যিমান প্ৰচাৰ কৰিছো তাতকে বেছি মানুহে তাত উপস্থিত হৈছে। গতিকে আমাৰ বহাবিধি এখন আমাৰ জিলা পৰিষদৰ অন্তৰ্গত এখন সভা হৈছিলে, সেইটোতো বহুত যথেষ্ট মানুহ হৈছে। এনেকুৱা মানুহ আমি চকী দিব নোৱাৰো, ৰাস্তাতো জেগা নাই, গাড়ী আমি এনেকুৱা অৱস্থা হৈছে মেইন ৰোডৰ নিচিনা গাড়ী লাইন লাগি গৈছে। গতিকে মই দ্বিতীয়বাৰ মণ্ডল সভাপতি হিচাপে সকলোকে আহ্বান জনাইছো আপোনালোকৰ জৰিয়তে, যাতে এইবাৰ মানুহে আগৰ ভুলটো যাতে নকৰে, আৰু মানুহে কৈ আছে আমি আগৰ ভুলটো কেতিয়াও এইবাৰ নকৰো। গতিকে মই সকলোকে ধন্যবাদ জনাইছো। আমাৰ তানজিল হুছেইন 100% আমাৰ MLA হৈ গ'ল, আমি ধৰি লৈছো তেওঁ MLA হৈ গৈছে। ধৰি লৈছো মানে কি আমি প্ৰকাশ কৰিয়ে দিলো MLA হৈ গৈছে। বাকী যিসকল আছে আৰু দুজন, আব্দুল আজিজ, তেওঁতো দল বগৰা মানুহ জানেই মানুহে, তেওঁ এইটো দলৰ পৰা সেইটো দলত যায়। গতিকে আমাৰ অনিল শইকীয়া ডাঙৰীয়া, তেখেতো টিকেট প্ৰাৰ্থিত্ব পাইছে। আমাৰ মাইনৰিটি সমষ্টি 93% মাইনৰিটি, তাত তেওঁলোকে এজন প্ৰাৰ্থী দিছে। গতিকে মানুহে কেনেকে তেওঁলোকক গ্ৰহণ কৰে সেইটোহে ৰাইজৰ কথা হ'ব। এইখিনি কৈ মই সদৌ সকলোকে ধন্যবাদ জনাইছো, আৰু আগন্তুক 9 তাৰিখত বিপুলভাৱে ভোট দিয়ে আমাৰ হাতৰ ছবিত 3 নম্বৰত আমাৰ হাতৰ ছবি আছে তানজিল হুছেইন ডাঙৰীয়াক, তাত ভোট দি পেলাই আমাৰ কেন্দ্ৰীয় যিমান ভোট দিয়ে বেছি ভোট দি পেলাই যাতে জয়যুক্ত কৰে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ এইখিনি শেষ কৰিলো। ধন্যবাদ। জয় হিন্দ, জয় অসম। নমস্কাৰ, মোৰ নাম আব্দুল হুছেইন ওৰফে আবুল। মই হেৰাপতি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যাৰ প্ৰতিনিধি হওঁ আৰু ঘৰাজান ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হওঁ। মই আজি প্ৰায় 20 বছৰ ধৰি এই কংগ্ৰেছ দলত লাগি আছো আৰু কংগ্ৰেছৰ হৈ কাম কৰি আছো। যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিচৰাত মই আঞ্চলিক পঞ্চায়তৰ সদস্য খেলিবলৈ বাধ্য হৈছো, আৰু ৰাইজে মোক বহুত বিপুল সঁহাৰি জনায়। মানে কেনেকুৱা মৰম যে দিছে তাক আৰু মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। প্ৰায় 6000 কিমানটা ভোটৰ ভিতৰত প্ৰায় 5000 ভোটেই মোক দি পেলাই মই জয়যুক্ত কৰিছে। আৰু তেতিয়াৰ পৰাই মই এতিয়া ৰাইজৰ কাম অলপ কৰি আছো, যিহেতু আমাৰ চৰকাৰ নাছিল, ইমান দিন বিধায়ক নাছিল। যিজন এজন বিধায়কো পাইছিলো, অকৰ্মণ্য বিধায়ক, তেখেতে খালি সমষ্টিৰ পৰা ব্লকৰ পৰা যি পইচা পাতি আছিল এইখিনি নিজে ভোগ কৰিবৰ কাৰণে আমাৰ বিধায়ক হৈছিল 4 বছৰৰ কাৰণে। গতিকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ আগন্তুক 9 তাৰিখত যি বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমাৰ চামগুৰি সমষ্টিবাসী ৰাইজে কংগ্ৰেছৰ প্ৰতি যেনেকৈ আকৃষ্ট হৈছে, আমি 20 বছৰত এনেকুৱা আৰু দেখা নাই। যে আজি অসমত বিশেষকৈ আমাৰ চামগুৰি সমষ্টিত যে কংগ্ৰেছৰ এটা চুনামি আহিছে, এই চুনামিত বিজেপি দলৰ মানে তছনছ হৈ বিজেপি নাই বুলিলেই ক'ব পাৰো। আমাৰ চামগুৰি সমষ্টি ক'বলৈ গ'লে এইটো কংগ্ৰেছ সমষ্টি হৈ গ'ল, আৰু আগন্তুক 9 তাৰিখত আমাৰ অতি আদৰৰ প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়া একে বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি এটা প্ৰতিচ্ছবি দেখা পাইছো। আৰু আমি ৰাইজক অনুৰোধ কৰিম যে আগন্তুক 9 তাৰিখে যাতে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তানজিল হুছেইনক সকলোৱে বিপুল ভোটত জয়যুক্ত কৰে। আৰু তাৰ লগতে মই গোটেই অসমবাসীক এটা আহ্বান জনাম, যাতে আমাৰ অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি আৰু মূল্যবৃদ্ধি, শোষণ, দুৰ্নীতি, এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি গোটেই অসমত আজি যি বিজেপিৰ ওপৰত কংগ্ৰেছৰ যি চুনামি আনিছে, এই চুনামিত বিজেপি তছনছ হৈ গৈ আছে। আৰু এইটো গতিতেই যাতে আগন্তুক 9 তাৰিখলৈকে আমাৰ গতিটো সুদৃঢ় হৈ থাকে, আৰু অসমত যাতে এখন সুস্থিৰ চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছ দলৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। আমি সেই কামনাৰে আজি আমি ইয়াত এখন সৰু মেজমেলৰ নিচিনা বহিছো আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ, আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে আলাপ আলোচনা কৰিবৰ কাৰণে। আৰু সেই সুযোগতেই মই আজি গোটেই অসমবাসীক আগন্তুক 9 তাৰিখে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ হৈ সকলোৱে যাতে ভোট প্ৰদান কৰে, এই আহ্বান জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম।